হয়, সমগ্ৰ অসমে জ্ঞাত যে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অহাকালিলৈ শিৱসাগৰ বৰ্ডিং ফিল্ডত প্ৰায় 1 লাখতকৈ অধিক টাই আহোম জনগোষ্ঠী লোকে একত্ৰিত হৈ এখন গণসমাৱেশৰ আমি আয়োজন কৰিছোঁ। তাত আমি টাই আহোম জনগোষ্ঠী জনজাতিকৰণৰ যি মৰ্যাদা, এই মৰ্যাদাৰ বিষয়ে আমি পুংখানুপুংখকৈ আমি ৰাইজৰ আগত অৱগত কৰিম। আৰু আমি চৰকাৰক আমি দাবী জনাইছোঁ যে টাই আহোম জনগোষ্ঠীকে ধৰি 6 জনগোষ্ঠীৰ মাজত তেখেতলোকে যি বিভেদ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে, এইখিনি ক্ষেত্ৰত কিন্তু আমি টাই আহোম ছাত্ৰ সন্থাই চোকা দৃষ্টি আমি ৰাখিছোঁ। আমি টাই আহোম জনগোষ্ঠী যেতিয়ালৈকে জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়ালৈকে কিন্তু আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। আজি মৰাণত আমি শতাধিক লোকে আজি আমি এই অহাকালিলৈ যি আমাৰ শিৱসাগৰ বৰ্ডিং ফিল্ডত যি গণসমাৱেশ আছে, এই গণসমাৱেশত আমি কেনেধৰণে আমি তাত যোগদান কৰিব পাৰোঁ তাৰ বাবে আমি এটা পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিলোঁ। আৰু পৰ্যালোচনা সভাত আমাৰ জ্ঞাতিসকলৰ উপস্থিতিত আমি সকলোৱে উৎসাহিত হৈ আছে যে আমি সকলোৱে তাত গৈ যাতে আমাৰ যি দাবী, সেই দাবীৰ প্ৰতি যাতে সকলোৱে এষাৰকৈ যাতে মাত মাতিব পাৰে তাৰ বাবে সকলোৱে সংকল্পবদ্ধ লৈছে। আৰু আমি সকলোৱে কাইলৈ শিৱসাগৰ বৰ্ডিং ফিল্ডত আমি উপস্থিত হৈ এটা আমি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ চৰকাৰক যে আহি থকা যিবিলাক নিৰ্বাচন আছে, এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি টাই আহোম জনগোষ্ঠীৰ যদি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰে তেতিয়াহ'লে এই গণসমাৱেশতে আমি সিদ্ধান্ত গ্ৰহণ কৰিম। ইয়াতকৈ কিন্তু আমি কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ কিন্তু আমি বাধ্য হ'ম। এই কথাটো কিন্তু আমি হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে আমি আজি এই আমাৰ যি পৰ্যালোচনা সভা, এই পৰ্যালোচনা সভাৰ পৰা আমি তেখেতক আমি জনাই দিছোঁ।